নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ আপোনালোক আটাই ভালে আছে। আজি মই মোৰ লগত জড়িত হৈ কাম কৰি আছে এগৰাকী ব্যক্তি, আসমা বেগম আৰু তেওঁৰ ছোৱালী। তোমাৰ নামটো কি? ৰিহানাজ বেগম মিছ। আচলতে এটা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে কণমানিজনী। আজি 8 বছৰ বয়স হ'ব তোমাৰ। 8 বছৰ। স্কুলত যোৱা নাই? আজি মোক কৈছে ভিডিঅ' এটা বনাই দিব লাগে। আচলতে মাকে মোৰ লগত এই ডিজিটেল প্লেটফৰ্মত জড়িত হৈ খুব সুন্দৰকৈ কাম আগবাঢ়িব পাৰিছে। মই জনা নাছিলোঁ, এইমাত্ৰ গম পালোঁ যে তেখেতৰ ছোৱালী এনেকুৱা এটা কণ্ডিশ্যনত আছে। গতিকে বাইদেৱে যথেষ্ট ডক্তৰ, কবিৰাজ বিভিন্ন ধৰণৰ চিকিৎসা কৰিছে আৰু এনেকৈ বহুত টকা পইচা খৰচ কৰিছে। গতিকে এটা উপাৰ্জনৰ পথ লাগে। গতিকে ইমান দিনে তেওঁ উপাৰ্জনৰ পথ বিচাৰি পোৱা নাছিলে। মোৰ লগত এনেকৈ যোগাযোগ হ'ল, য'ত তেখেতে আজি ঘৰত বহি মোবাইলৰ বুটাম টিপি টকা ঘটাৰ লগতে আজি এই কণমানিজনীয়েও মোক চিনি পায়। মোৰ নাম কি? ৰিতুল চেতিয়া ছাৰ। দেখিছে, নিশ্চয় শুনিছে, জুম মিটিঙত মোক দেখি থাকে। তেনেকৈ এই কণমানিজনীয়ে মোৰ নাম মুখত আনিব পাৰিছে। গতিকে আহক, তেখেতৰ লগত যোগাযোগ কৰক। তেখেতে এটা সুন্দৰ প্লেটফৰ্ম আপোনাক দেখুৱাই দিব, য'ত ঘৰত বহি আপোনালোকেও সুন্দৰকৈ আগবাঢ়িব পাৰিব। এই ছোৱালীজনীৰ স্বাৰ্থত আপোনালোকে এবাৰ যোগাযোগ কৰক। সঁচা নে মিছা নিশ্চয় গম পাব। গতিকে মই তলত এই ফোন নম্বৰটো দিয়াই থাকিব, তেওঁলোকৰ যোগাযোগ কৰিব। আপোনালোকক নিশ্চয় মই মোৰ ফালৰ পৰাই যি সহায় সহযোগ লাগে কৰিম। সঁচা শুদ্ধ ব্যৱসায়, ভয় কৰিব লগা নাই। ধন্যবাদ।